তুমি মুখ লৈ দে দেখোন ঠিক আছে হ্যাঁ ভালো হয়েছে ইয়াতকে বেয়া নহয় এটি নৃত্য আছে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা তাৰ আগে আগে লাভ কৰিব আৰু প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ যেতিয়াই নেকি এক পৰম ব্ৰহ্ম যেতিয়াই নেকি এক পৰম সত্তাৰ প্ৰতি এক অবিচলিত ভক্তি থাকিব এটা মাত্ৰ পৰম সত্তা তুমি এই পৰম সত্য তোমাৰ ওচৰতে মই সেইফালে আমি নিজকে ভাল কৰিম বুলি কেতিয়াবা ভাবিলেও আমাৰ এনেকুৱা এটা পৰিৱেশ আৰু পৰিস্থিতিৰ ৰচনা হৈছে সৎ সংগৰ বাবে নিজকে অটল আৰু অচলভাৱে এই আব্ৰাহাম লিখে সকলোৱে ভুল বুলি কোৱাৰ পিছতো নিজৰ মনত নিজৰ আত্মাৰে নিজক প্ৰতিষ্ঠাপিত কৰি ৰাখিব পৰা সেই চেতনাক যাতে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰকাশ কৰিব পাৰে তাৰ নিতান্ত প্ৰয়োজন হোৱা এটা বিষয় হৈছে আধ্যাত্মিক শিক্ষা যি ব্যক্তিয়ে আধ্যাত্মিক আবেদন লিখা তেখেতসকলে আবেদনখন লিখোঁতে কেইটা ভুল কৰে এইটো সঁচা কথা বিগত বছৰবোৰৰ দৰে এইবেলিও আমাৰ নামখলা আদৰ্শ জাতীয় বিদ্যালয়ৰ পৰা 100% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। এইবেলি 11গৰাকী ছাত্ৰ ছাত্ৰীৰ 5গৰাকীয়ে ডিষ্টিংশ্যন মাৰ্ক, 4গৰাকীয়ে ষ্টাৰ মাৰ্ক আৰু 2গৰাকীয়ে প্ৰথম বিভাগ লাভ কৰিছে। ইয়াত ছেকেণ্ড ডিভিজন বা ফেলৰ ছাত্ৰ ছাত্ৰী নাই। আমি আশা কৰিছোঁ এইবেলিৰ দৰে যিসমূহ ছাত্ৰ ছাত্ৰীয়ে এতিয়া অধ্যয়ন কৰি আছে অতি মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী প্ৰতিটো শ্ৰেণীতে আৰু এইবেলি দেখিছোঁ যে বহুসংখ্যক ছাত্ৰ ছাত্ৰী নতুনকৈ আহিছে, প্ৰায় 50গৰাকী ছাত্ৰ ছাত্ৰীয়ে নতুনকৈ এডমিশ্যন লৈছে আৰু বিদ্যালয়খনৰ যিটো শৈক্ষিক পৰিৱেশ ইয়াত মই অত্যন্ত সুখী। ভৱিষ্যতে আমি আশা কৰা ধৰণে ফলাফল দেখুৱাব বুলি আমি আশা কৰিছোঁ। প্ৰথমতে মই সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ নিচিনা এই পিছপৰা অঞ্চলতো আহি তেওঁলোকে আমাৰ যি সংবাদ পৰিৱেশন কৰিছে। আমি 2001 চনতে এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিলোঁ যদিও অংক আৰু বিজ্ঞানৰ শিক্ষক নোহোৱা হেতুকে আমি ক্লাছ 8ৰ পৰা আগুৱাব পৰা নাছিলোঁ। 2018 চনত আমি ক্লাছ 9 খুলিবলৈ সক্ষম হওঁ। ঠিক তেনেদৰে 2020 চনত আমাৰ প্ৰথম বৰ্ষই মেট্ৰিক পৰীক্ষা দিলে। এইবাৰ ৰিজাল্ট আমাৰ সুন্দৰ হৈছে, আমি অতিকৈ আনন্দিত। আমাৰ 11গৰাকীৰ মাজত 11গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে, তাৰ মাজত 5গৰাকীয়ে ডিষ্টিংশ্যন, 4গৰাকীয়ে ষ্টাৰ আৰু 2গৰাকীয়ে ফাৰ্ষ্ট ডিভিজন পাই পাছ কৰিছে। আমি অতিশয় আনন্দিত হৈছোঁ। আমি এনেকুৱা এটা ব্যৱস্থাও ৰাখিছোঁ যিসকলে 100ৰ ভিতৰত 100 নম্বৰ লাভ কৰিব তেওঁলোকক আমি পুৰস্কৃত কৰিম, সেই ছাত্ৰীগৰাকীকো আৰু সেই শিক্ষকগৰাকীকো, বিষয় শিক্ষকগৰাকীকো কৰিম। এনেকুৱা তেওঁলোকৰ মাজত এটা উৎসাহ আমি লগাইছোঁ। আমি শিক্ষক শিক্ষয়িত্ৰীসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে অশেষ কষ্ট কৰোঁ নিম্ন মাননি এটা পাই তেওঁলোকে যিমান কষ্ট কৰি এই ছাত্ৰ ছাত্ৰীসকলক পঢ়ুৱাইছে তাৰ কাৰণে তেখেতসকলৰ ওচৰত আমি সদায় কৃতজ্ঞ, তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যিহেতুকে এইখন ব্যক্তিগত হ'লেও আমাৰ একক নহয়, এইখন এটা পৰিচালনা সমিতি থাকে, ৰাজহুৱা ব্যক্তিগত স্কুল, কিন্তু এই স্কুলখনত আমাৰ আন্তঃগাঁথনি অতিকে দুৰ্বল। আমি খুজি মাগি ইজনৰ সিজনৰ পৰা লৈ লটাৰী খেলা পাতি তেনেকৈ আমাৰ এই ঘৰ দুৱাৰখিনি কৰা হৈছে। আমাৰ পেচাব ঘৰ পায়খানাটো দিছিলে আৰু 14 ফাইনেন্সত মহেশ্বৰ বৰদেৱে আমাক এই পানীৰ ব্যৱস্থা কৰি দিছিলে। গতিকে তেখেতসকলকো মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ অনাগত দিনত আমাৰ বিধায়ক কিংবা MP সকলে আমাক নিশ্চয় এটি ব্যৱস্থা কৰি দিব যাতে ভৱিষ্যতে এই ল'ৰা ছোৱালীসকলে আৰু সুবিধা পায়, তাৰ কাৰণে মই আশা ৰাখিছোঁ আৰু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। অনাগত 2025 চনত আমাৰ ৰূপালী জয়ন্তী বৰ্ষ হ'ব আৰু 2026 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখে আমাৰ ৰূপালী জয়ন্তী শেষ অনুষ্ঠানখন হ'ব। গতিকে আমি আশা ৰাখিছোঁ প্ৰতিখন আমাৰ গাৰ্জেন মিটিঙত বা আমাৰ বিদ্যালয়ৰ বিভিন্ন অনুষ্ঠানত আমি এই কথাটো সদায় কৈ আহিছোঁ যে আমাৰ 24 বছৰ ইতিমধ্যে আমি ভৰি দিছোঁ সমাগত আমাৰ ৰূপালী জয়ন্তী। গতিকে ৰাইজৰ সহায় সহযোগিতা, দিহা পৰামৰ্শ, মৰম চেনেহ আমি সদায় আগবাঢ়ি বিচাৰি আহিছোঁ।